স্থলীৰ পৰা অখিল গগৈ বিস্ফোৰক মন্তব্য ধুবুৰী চাপৰত একেলগে 500 বিঘা চৰকাৰী মাটি দিব লাগিব। মুখ্যমন্ত্ৰীক স্পষ্ট কৈ দিছো যাতে উচ্ছেদিত প্ৰতিজনে ডেৰ কথাকৈ মাটি লাভ কৰে। সংখ্যালঘুৰ ওপৰত দাদাগিৰি চলাইছে বিজেপি চৰকাৰে। হয়, পুনৰবাৰ জনাইছো উচ্ছেদস্থলীৰ পৰা এবাৰ অখিল গগৈ বিস্ফোৰক মন্তব্য ধুবুৰী চাপৰত একেলগে 500 বিঘা চৰকাৰী মাটি দিব লাগিব বুলি কয় অখিল গগৈ। মুখ্যমন্ত্ৰীক স্পষ্ট কৈ দিছো যাতে উচ্ছেদিত প্ৰতিজনে ডেৰ কথাকৈ মাটি লাভ কৰে আৰু সংখ্যালঘুৰ ওপৰত দাদাগিৰি চলাইছে বিজেপিৰ চৰকাৰে বুলি অখিল গগৈৰ মন্তব্য। বিলাসীপুৰৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট, অৰুণোদয় অসম। মানে এক নম্বৰত বিচাৰে আমাৰ ইয়াত এজনো বাংলাদেশী নাই, যদি দেখাই দিব পাৰে আমি সহায়িয়া কৰি এৰি যাম আৰু আমিও পূৰ্ণ সমৰ্থন কৰিম। স্যার আৰু এটা কথা কৈছে আমাৰ যিখিনি আপুনি চৰকাৰক অনুৰোধ জনাব 500 বিঘা মাটি দিব, আমি এটা অনুৰোধ জনাইছে মাটিখিনি আমাৰ চাপৰ চাৰ্কেলৰ আণ্ডাৰত দিব লাগিব। না ইয়াতে আপোনালোকৰ এই অঞ্চলৰ ভিতৰতে মই যিটো 3500 বিঘা উঠাব 3500 বিঘাৰ পৰা মই 500 বিঘা এটা বিচাৰিছোঁ যে আপুনি দিয়ক, আমি হেৰি কৰিম। 3500 বিঘা যে মাটি আছে ইয়াৰে এক সাইডত আমাক লাগে মাটিখিনি, আমি বেলেগ জায়গা 500 বিঘা এটা আপোনালোকৰ কাৰণে মই বিচাৰিছোঁ। মই আপোনালোকৰ কাৰণে বিচাৰিছোঁ, হৈ যাব দিব, মই চেষ্টা কৰি আছোঁ, মই পাৰিম বুলি ভাবিছোঁ। যদি নহয় আন্দোলন কৰিব লাগিব তেতিয়া। বাছত উঠি আহিব লগা পৰিৱেশ হৈছে কিয়? ৰাস্তাটো পুলিচৰ চেক আছিলে, মোক ধৰিবৰ কাৰণে মানে বেৰিকেড দি আছিলে দুটা ঠাইত, সেইকাৰণে মই নিজে অকণমান বাছত উঠি আহিলোঁ। ৰাইজক এতিয়া জেগাটো দেখিলোঁ, একোতো অসুবিধা হোৱা নাই, হয়নে নহয় কওক? আপোনালোকৰ আছে কিবা অসুবিধা হৈছে নেকি? মইতো অসুবিধা একো নকৰোঁ আৰু ইমান ভয় খোৱাৰ দৰকাৰ নাই। যদি ভাল কাম কৰিছেতো ভয় খাবই নালাগে। স্যাৰ চৰকাৰখনে ভয় কৰিছে নেকি আপোনাক? চৰকাৰেতো মোক ভয় কৰে আৰু সঁচা কথা কোৱা মানুহ চবকে ভয় কৰে। গুণগুণক লৈ এতিয়া পলিটিক্স চলি আছে লখিমপুৰত, কি ক'ব? তাৰমানে গুণগুণেই হওক বা আপোনাৰ অন্য কোনোবাই হওক, কোনো মানুহক এনেকৈ চৰকাৰে মাটিৰ পৰা বেঘৰ কৰা, খেদি দিয়াৰ কোনো অধিকাৰ নাই। গুণগুণ চেতিয়াক যেনেকৈ অধিকাৰ নাই, তেনেকৈ ইছমাইল হুছেইনকো খেদি দিয়াৰ অধিকাৰ নাই। যদি বিদেশী হয় খেদি দিয়ক, নহ'লে কিন্তু এনেকুৱা অত্যাচাৰ কৰাটো সহ্য কৰা। স্যাৰ আপুনি ভিতৰলৈ যাবনে? যদি যাবলৈ দিয়ে যাম। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্চে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।